সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভকামনা যাচিছো সকলোৰে দায়িত্ব আমাৰ যে আমি কেনেকৈ পৃথিৱীখন সেউজীয়া আৰু ধুনীয়া কৰি থওঁ সেউজীয়াকৰণ আমি বহুত কৰিছো এতিয়াও কৰি থাকিম ধুনীয়া কৰি ৰাখিবলৈ প্লাষ্টিকখিনিৰ পৰা হাত সাৰিব লাগিব ৱেষ্টক আমি কন্ট্ৰোল কৰিব লাগিব এবাৰ থিমটোৱে হৈছে এণ্ড প্লাষ্টিক পলিউশ্যন গ্লোবেলি খুব ডাঙৰ হাৰকুলিয়ান টাস্ক যেতিয়ালৈকে সোৰ্সত বন্ধ কৰা নহয় তেতিয়ালৈকে ইয়াৰ পৰা হাত সাৰিবলৈ খুব টান কিন্তু কিছুমান সৰু পদক্ষেপ যদি আমি লওঁ আমি ইয়াক কমাই দিব পাৰিম আৰু তাৰে এটা উপায় হৈছে আমাৰ থলুৱা খাদ্য অভ্যাসবিলাকক যদি আমি সেলিব্ৰেট কৰো আমি যদি স্নেক্সৰ জেগাত যদি আমি নিজৰ যিবিলাক থলুৱা আমাৰ পিঠাই হওক আৰু বহুত ধৰণৰ আমাৰ থলুৱা প্ৰস্তুতি কৰিব পৰা আমাৰ স্নেক্স আছে সেইখিনিক যদি আমি ঘৰত খাওঁ তেতিয়াহ'লে আমি বহুত পৰিমাণে প্লাষ্টিকক হ্ৰাস কৰিব পাৰিম তো আজি আমি গ্ৰীণ কমাণ্ডো ফোৰামে এনেকুৱাই এটা সেলিব্ৰেশ্যন কৰিছো য'ত আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিছো যে ঘৰত আজি কিবা এটা প্লাষ্টিক নলগা ৰেপাৰ নলগা এটা স্নেক্স তৈয়াৰ কৰক গোটেই ফেমিলিটোৱে খাওক এখন ফটো তুলি পেলাই আপুনি যিটো স্নেক্স বনাইছে ফটো তুলি পেলাই আমাক পঠিয়াই দিয়ক 7636021006 নম্বৰটো হোৱাটছএপত মই তলত দিও দিছো নম্বৰটো আৰু আমি 10খন ধুনীয়া ফটো যিখিনি পাম সেই ফটোখিনিক আমাৰ এটা জুৰি আছে সেই জুৰিটোৱে সিলেক্ট কৰিব আৰু আমি আপোনালোকক ধুনীয়া এটা নেচাৰেল প্ৰডাক্টৰ এটা গিফ্ট হেম্পাৰ পঠাই